Hello everyone, আপনারা চাওলা আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইভেল এডুকেশ্যনৰ মই অজিত মণ্ডল। আজি আসাম পুলিচৰ সাব ইন্সপেক্টৰৰ লগতে এপিআৰৰ যি পোষ্ট ওলাইছে তাৰ কাৰণে ৰিজনিংৰ প্ৰশ্ন লাগিব। আৰু ৰিজনিংৰ প্ৰশ্নৰ কাৰণে ইতিমধ্যে বহুতখিনি ক্লাছ কৰা আছে যদি বহুত পুৰণি হৈ গ'ল। গতিকে আজি আকৌ এটি নতুনকৈ ৰিজনিংৰ ক্লাছ আমি আৰম্ভ কৰিছো আৰু ইয়াত কি কি টপিক ইনক্লুড কৰিছো ৰিজনিংৰ সেই টপিকখিনি আপোনালোকে চাই ল'ব আৰু নিশ্চয় আজিৰ এই কন্টেন্টটো যথেষ্টখিনি আপোনালোকে ভাল পাব আৰু ৰিজনিংৰ যদি আৰু কেইটামান ক্লাছ লাগে আপোনালোকে জনাব। ৰিজনিংৰ প্ৰায় 5টা ক্লাছ যদি আপোনালোকক দিব পৰা যায় তেন্তে নিশ্চিতভাৱে আপোনালোকে পৰীক্ষা ৰিজনিং কৰিব পাৰিব। আৰু ৰিজনিং বহুত বেছি টান নাহে, তাৰ কাৰণে আপোনালোকে বহুত বেছি ভয়ও খাব নালাগে। গতিকে ৰিজনিংৰ কাৰণে যিখিনি হেল্প লাগে সেই হেল্পখিনি কৰিবৰ কাৰণে মই সাজু আছো। অ'কে, তো আজি আমি এই ক্লাছটোত ৰিজনিংৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে বিচাৰি আছে বা আপোনালোকে কৰবাত পোৱা নাই, তো সেই কুৱেশ্যনখিনি প্ৰভাইড কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু চাই লওঁ কেনেকুৱা কুৱেশ্যন আজি ক্লাছটোত আছে। তো ৰিজনিং কৰিম সুন্দৰকৈ আৰু যদি আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত নাই টেলিগ্ৰাম গ্ৰুপত জইন হওক আৰু টেলিগ্ৰাম চেনেলটোৰ নাম হৈছে মেথছ উইথ অভিজিত ছাৰ আৰু ইয়াতে জইন হৈ গ'লে ইয়াতে আমি গোটেইখিনি আপডেট একেলগে গোটেইবোৰ যিমান পাৰোঁ সিমানখিনি হেল্প কৰিব চেষ্টা কৰি আছোঁ। ঠিক আছে, তো টেলিগ্ৰাম চেনেলটো যদি আপোনালোকে নাই তেন্তে জইন হৈ লওক। ঠিক আছে, তো মেথছ উইথ অভিজিত ছাৰ ক্লিয়াৰ। তো আমি আজি ৰিজনিংৰ প্ৰথমতে কেইটামান কুৱেশ্যনকেইটা চলুশ্যনখিনিও লাগিলে মই আপোনালোকক দেখাই দিম কেনেকৈ চলুশ্যনটো কৰিছোঁ, কেনেকৈ চল্ভ কৰিব লাগে, গোটেই মেথডটো আপোনালোকক দেখাই দিম। মই প্ৰশ্নটোৰ লগত মানে ফৰ্মুলাটো একেলগে দেখাই দিম মানে কেনেকৈ হয়, মানে কেতিয়াবা মুখেৰে কওঁ যদি আপোনালোকৰ মনত নাথাকিব পাৰে, তো ফৰ্মুলাটো ৰুলটো একেলগে দেখাই গৈ থাকিম। কেৱল আপোনালোকে চাই যাব আৰু লাগিলে কবিত লিখি যাব চেষ্টা কৰিব। অ'কে, তো ইয়াৰ প্ৰথমটো প্ৰশ্ন আপোনালোকে চাওক। ইন এ ৰ অফ চাৰ্টেন পাৰ্চন, কেইজনমান মানুহৰ এটা শাৰী আছিলে আৰু তাতে প্ৰদীপ বোলা এজন মানুহ আছিলে আৰু প্ৰদীপ বোলা মানুহজনে 463 ফ্ৰম দ্য লেফ্ট, মানে লেফ্ট চাইডৰ পৰা 463 নম্বৰ চিটত বহি আছে। অ'কে, আৰু 531 ফ্ৰম দ্য ৰাইট এণ্ড, আৰু সোঁফালৰ পৰা 531 নম্বৰ চিটত বহি আছে। ঠিক আছে, তো প্ৰদীপ বোলা এজন মানুহ আছে, মানুহজনে লেফ্ট চাইডৰ পৰা 463 নম্বৰ চিটত বহি আছে আৰু ৰাইট চাইডৰ পৰা 531 নম্বৰ চিটত বহি আছে। আমি ক'ব লাগে ফাইণ্ড আউট দ্য টোটেল নাম্বাৰ অফ পাৰ্চন ইন দ্যাট ৰ, আৰু টোটেল তাত কিমানজন মানুহ আছে আমি ক'ব লাগে। অ'কে, প্ৰদীপে এইটো চাইডৰ পৰা লেফ্ট চাইডৰ পৰা 463 নম্বৰ চিটত বহি আছে, ৰাইট চাইডৰ পৰা 531 নম্বৰ চিটত বহি আছে। আমি ক'ব লাগে যিটো শাৰী সেই শাৰীটোত টোটেল কিমানটা মানুহ বহি আছে। তো অপশ্যন দিয়া আছে 963, 942, 993 এণ্ড নান অফ। অ'কে, তো আমি চাই লওঁ কুৱেশ্যনটো মই কেনেকৈ চল্ভ কৰিছোঁ। ইয়াত কি মেইন ৰুল আছে সেই ৰুলটো আপোনালোকক দেখাই দিম। তো ইয়াৰ ৰিলেটেড কি ৰুল আছে মই আপোনালোকক একেলগে দেখাই দিছোঁ। কুৱেশ্যনটো চাওক, যেতিয়া টোটেল নাম্বাৰ অফ পাৰ্চন ওলাব লাগে, এনেকুৱা এটা শাৰীত কিমান মানুহ আছে যদি আমি ওলাব লাগে, আমাক কোৱা আছে প্ৰদীপ বোলা এজন মানুহ, তেওঁ লেফ্ট চাইডৰ পৰা ৰাইট চাইডৰ পৰা দুটা তেওঁলোকৰ পজিশ্যন দিয়া আছে। আমি ক'ব লাগে প্ৰদীপ ইয়াতে যদি বহি থাকে, টোটেল ইয়াৰ পৰা ইয়ালৈকে টোটেল মানুহ কিমান আছে। তো টোটেল নাম্বাৰ অফ পাৰ্চন ওলাবৰ কাৰণে আমি কি কৰিব লাগে, পজিশ্যন অফ দ্য প্ৰদীপ ফ্ৰম দ্য ৰাইট এণ্ড, ৰাইট চাইডৰ পৰা কিমান নম্বৰ চিটত বহি আছে এইটো লিখিব লাগে। পজিশ্যন অফ প্ৰদীপ ফ্ৰম দ্য লেফ্ট চাইডৰ পৰা কিমান নম্বৰ চিটত বহি আছে আমি লিখিব লাগে আৰু তাৰ পৰা এটা 1 মাইনাছ কৰিব লাগে। তো ৰাইট চাইডৰ পৰা আমি চাওঁ, এটা চাইডৰ পৰা লেফ্ট চাইডৰ পৰা ইমান নম্বৰ চিটত বহি আছে আৰু ৰাইট চাইডৰ পৰা 531 নম্বৰ চিটত বহি আছে। তো লেফ্ট আৰু ৰাইটটো আপোনালোকে কি কৰিব লাগে, প্লাছ কৰিব লাগে। কৰাৰ পিছত তাৰ যেতিয়া এনচাৰ ওলাব, এনচাৰৰ পৰা আমি কি কৰিব লাগে, এটা 1 মাইনাছ কৰিব লাগে। তো প্লাছ কৰিলে কিমান হ'ব, 3 + 1 is 4, 6 + 3 is 9, 5 + 4 is again 9, তাৰ পৰা কি মাইনাছ কৰিব, 1 মাইনাছ কৰিব আৰু ইয়াৰ পৰা 1 মাইনাছ কৰিলে কি ওলাব, 993 is the correct answer। বুজি পাইছে? অ'কে, তো এই ফৰ্মেটটো আপোনালোকে মনত ৰাখক আৰু এই ফৰ্মেটটো আপোনালোকে বেলেগ বেলেগ বনাব পাৰে, মানে এনেকুৱা টোটেল ইকুৱেল কি আছিলে, ৰাইট প্লাছ লেফ্ট মাইনাছ 1, তাৰপৰা বেলেগ বেলেগ বনাব পাৰে। টোটেলটো ইয়াত আছে, -1 ইফালে আনক, লেফ্টটো ইফালে আনক, -1 ইফালে আনিলে +1, লেফ্টটো ইফালে আনিলে কি হ'ব, -L, ইফালে অকল কোন থাকিব, ৰাইট, সেনেকৈ বনাব পাৰে। কেতিয়াবা এনেকুৱা হয় টোটেল নাম্বাৰ দিয়া আছে, লেফ্টটো দিয়া আছে, ৰাইট ওলাব লাগে, সেইটো এটা ফৰ্মুলা বনি গ'ল। বা ইয়াৰ পৰা টোটেলটো ইয়াত আছে, ৰাইটটো ইফালে আনক, -1টো ইফালে আনক, প্লাছ ইফালে অকল কোন থাকিব, L, এনেকুৱা এটা ফৰ্মুলা। আমি এটা ফৰ্মুলাৰ পৰা আপোনালোকে এনেকুৱা ৰেফাৰেঞ্চ ফৰ্মুলাবোৰ নিজে বনাই ল'ব পাৰে। মেইন ফৰ্মুলা হৈছে এইটো, টোটেল যদি নাম্বাৰ অফ পাৰ্চন ওলাব লাগে সেই শাৰীটোত ৰাইট প্লাছ লেফ্ট -1 কৰিব, ইউ গেট দ্য ৰিজাল্ট। কুৱেশ্যন নম্বৰ 1। অ'কে, লেটছ ষ্টাৰ্ট দ্য কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কি আছে চাওক, এটা শাৰী আছে, শাৰীটোত টোটেল অল দ্য পাৰ্চনছ আৰ ফেচিং নৰ্থ, আৰু অ'কে সকলোৱে নৰ্থৰ ফালে চাই আছে। অ'কে, ৰাহুলে যদি 33 মানে 33 নম্বৰ যোনখন চেয়াৰ, সেই চেয়াৰখনত বহি আছে ক'ৰ পৰা, লেফ্ট চাইডৰ পৰা। ঠিক আছে, এটা মানে ৰোড, মানুহখিনি নৰ্থৰ ফালে চাই আছে আৰু ৰাহুল নামৰ যিজন মানুহ আছে তেখেতে
লেফ্টৰ পৰা 33 নম্বৰ সিটত বহি আছে আৰু in the right side of Rahul there are only 16%. Okay, right side of Rahul right side of কিমান জন মানুহ আছে 16 জন মানুহ আছে চাবা দে টোটাল পারসন কিমান তা আমি কব লাগে মানে এটা হাৰিত ৰাহুলে যিখন চেয়াৰত বহি আছে চেয়াৰখন লেফট সাইডৰ পৰা 33 নম্বৰত বহি আছে ঠিক আছে রাইট সাইডৰ পৰা কিমান নম্বৰত বহি আছে আমাক কোৱা আছে কি লেফট সাইডৰ পৰা 33 নম্বৰ চেয়াৰত বহি আছে আৰু ইন দা রাইট সাইড তাৰ যোনটো রাইট সাইড মানে রাইট সাইডৰ কিমান নম্বৰ চেয়াৰত বহি আছে আমাক কোৱা নাই বাট ৰাহুলৰ রাইট সাইডত ৰাহুলৰ ৰাইট সাইডত 16 জন মানুহ আছে ৰাইট সাইডত আমি কব লাগে টোটাল মানুহ কিমান আছে প্ৰশ্নটো বুজি পাইছে ক্লিয়াৰ ওকে ঠিক আছে তো ইয়াৰ ওপৰত আমি কোৱেশ্চন চাব লাগে আমি কেনেকৈ টাইপত সলভ কৰিম সব এটা সলিউশন ইয়াতে কোৱা আছে টোটাল নাম্বাৰ অফ পারসন আমি যে এনেকৈ টাইপত টোটাল নাম্বাৰ অফ পারসন ওলাবলৈ আমি কেনেকৈ ওলাম পজিশন অফ ৰাহুল ফ্ৰম ওয়ান অফ দ্য এন্ড এটা সাইডৰ পৰা ৰাহুলৰ পজিশন আমাক তো লেফট সাইডৰ পৰা পজিশন দিয়া আছে যিকোনো এটা সাইডৰ পৰা দিলে হৈ গল তো এটা সাইডৰ পৰা ৰাহুলৰ পজিশন কিমান আছে 33 ওকে তাৰপিছত কি কৰিব দিছে প্লাস number of person are there in the opposite direction suppose left side or পৰা কিমান নম্বৰ চেয়াৰত বহি আছে আমাক দিয়া আছে আৰু তাৰ opposite direction মানে left দিয়া থাকিলে right ৰ খিনি কবা right দিয়া থাকিলে left ৰ খিনি কবা opposite direction তাৰ কাষত কিমান জন মানুহ বহাই আছে তাৰ কাষত 16 জন মানুহ বহি আছে হৈ গল that means আমি ৰাহুলৰ left side ৰ পৰা 33 নম্বৰ সিটত ৰাহুলে বহি আছে আৰু ৰাহুলৰ right side 16 জন মানুহ বহি আছে that means total মানুহ 6 3 কিমান 9 3 1 কিমান 4 total মানুহ কিমান বহি আছে 49 জন মানুহ হেই হাৰিটোত বহি আছে it's our question number 2 এবাৰ আমি question number 3 যাম okay ইয়াৰ পিছৰ questionটো ফালে আগবাঢ়িছো okay in a row of 60% total 60 জন মানুহ বহি আছে গণেশ নম্বৰ যে মানুহ হে মানুহজনে লেফট সাইডৰ পৰা 26 নম্বৰ সিটত বহি আছে আৰু আমি কব লাগে ফাইন্ড আউট হিজ পজিশন ফ্রম রাইট আমাৰ টোটাল অকমান আগত এনেকৈ ফৰ্মুলা আপোনাক কৈছো এটা ঠিক আছে টোটাল মানুহ দিয়া আছে কিমান 60 তাৰ পৰা লেফট সাইডৰ পৰা গণেশে কিমান নম্বৰ সিটত বহি আছে 26 নম্বৰ সিটত বহি আছে আমি কব লাগে কি ৰাইট সাইডৰ পৰা কিমান নম্বৰ সিটত বহি আছে অকমান আগত আপোনাক কৈছো যে টোটাল ওলাব লাগিলে কি ৰাইট প্লাস লেফট মাইনাস 1 এই ফৰ্মুলাটো এপ্লাই কৰি আপুনি কৰিব পাৰে ঠিক আছে মই এবাৰ সলিউশনটো দিয়া আছে বা চেক কৰি লৈছো ওকে তো সলিউশনটো আমি চাম total number of person আমাক কৈছে কেনেকৈ ওলাম position of Ganesh from the right hand right side পৰা Ganesh যোনটো position plus position of Ganesh from the left side minus 1 অকমান আগৰ ফৰ্মুলা তুমি কি কৈছিলো total equal to right plus left minus 1 ওকে তো আমি এবাৰ total আমাক দিয়া আছে total কিমান দিয়া আছে 60 টা ক্লিয়ার ওকে তাৰে আমি কাম কৰি আমি ওলাব কি লাগে আমি ওলাব লাগে right end ৰ পৰা ওকে right end মানে right টো ইফালে ৰাখিছো ইফালে পৰা left টো আহিব left টো ইফালে আহিলে কি হ'ব minus left ত কিমান নম্বৰ সিটত আছিল 26 নম্বৰ সিটত মাইনাস 1 টো ইফালে আহিলে কি হ'ব প্লাস 1 লাইক দিস ঠিক আছে ওকে তো ধুনিয়াকে 10 ৰ পৰা 6 গল ইফালে কিমান 4 5 ৰ পৰা 2 গল কিমান 36 যোগ 1 is equal to r that means right side of is equal to কিমান 36 plus 1 that means 35 নম্বৰ সিটত কি বহি আছে তো এই ফৰ্মুলাটো আপুনি মনত ৰাখিলে টোটালৰ পৰা ৰাইট টোটালৰ পৰা লেফট যদি এক্সট্ৰাকে ওলাব লাগে আপোনালোকে ওলাব পাৰিব তো তাৰ পৰা ফৰ্মুলাটো বনিছে এক্সট্ৰা একো ফৰ্মুলা বনা নাই আৰু এইটো ফৰ্মুলা তেতিয়া এপ্লাই কৰিম টোটাল নম্বৰ কৰবাত ওলাব লাগে রাইট লেফট দিয়া আছে গৰি এই তিনটাৰ কিবা এটা যদি মিসিং থাকে এই ফৰ্মুলাটো আপুনি ইউজ কৰিব পাৰে ক্লিয়াৰ সবৰে ওকে ইয়াতে এটা আছে ইয়াতে এটা ওয়ার্ড আছে হা ডিপ্লোমা তো ডিপ্লোমা ওয়ার্ডটো এডুকেশনৰ লগত ৰিলেট হৈ আছে বুলি কৈছে আমি ক'ব লাগে which of the following related to trophy কোনটো ওয়ার্ডৰ লগত ৰিলেট হৈ আছে ডিপ্লোমা এডুকেশন trophy sports athlete winning and prize কোনটোৰ লগত অকমান যদি মই এটো খুব ইজি প্ৰশ্ন যদি আপোনালোকে উত্তৰটো নিজে কয় ভাল লাগিব ওকে তো এই ডিপ্লোমা শব্দটো যদি ইয়াৰ লগত ৰিলেট হৈ থাকে তেন্তে এই ট্ৰফি শব্দটো স্পৰ্টছৰ লগত ৰিলেটেড হ'ব নে এথলিট হ'ব নে উইনিং হ'ব নে প্ৰাইজ হ'ব এটো নিজে ক'ব নেকি এবাৰ কমেন্ট কৰি এই উত্তৰটো সবে এবাৰ ক'ব ট্ৰাই কৰিব ওকে সবে ইয়াৰ উত্তৰটো এবাৰ ক'ব ট্ৰাই কৰিব হ'ব কোনটো শব্দ হ'ব কাৰণ কেৱল শব্দটো সদায় মনত ৰাখিব এই ওয়াৰ্ডটো ইয়াৰ লগত কেনেকৈ কাম কৰি আছে বুজি পাইছে নে এডুকেশন শব্দটোৰ লগত ডিপ্লোমা শব্দটো কেনেকৈ কাম কৰে হেতু বস্তু আপুনি অকমান ৰিলেট কৰিব তাৰ পিছত সেই ৰিলেশনটোৰ লগত মিলাকে আপুনি শব্দটো বিচাৰিব এনেই নহয় আন্দাজত নহয় সেইকাৰণে মই এবাৰ চেক কৰিব বিচাৰিছো কোনে কি উত্তৰ দিয়া তাৰপৰা কমেন্ট কৰি উত্তৰ জনাই দিবা ওকে নোৱাৰিলে মই কৰাই দিম হ'ব ওকে নেক্সট ওয়ান প্লিজ তো এই শব্দটোৰ লগত এটো শব্দ আছে তো ডি আৰ আই ভি ই এন ইয়াৰ লগত কি আছে ই আই ডি আৰ ভি এন প্ৰথমতে শব্দখিনি সম্পৰ্কটো চাই লওঁ এই ডি টু গল ইয়াতে
i2 আহিছে ইয়াতে এনেকৈ চেক কৰি লৈছো দে বাকি একো বেলেগ এনেকুৱা কোনো ৰিপ্লেসমেন্ট হোৱা নাই কেতিয়াবা এনেকৈ পজিশনবোৰ ৰিপ্লেস হয় ইয়াত কোনো পজিশন ৰিপ্লেস হোৱা নাই তো ইয়াতে সাকে বেলেগ কিবা এটা ৰুল এপ্লাই হৈছে যে এনেকুৱা কি ৰুল এপ্লাই হৈছে আমি কবলে এই শব্দটোৰ পৰা এই শব্দটো আহিছে কি ৰুল এপ্লাই হৈছে আমি চাবলে তাৰ পিছত আমি হেতু ৰুল চাই পেলাই আমি এই শব্দটোৰ লগত মিলাম যে শব্দটোৰ লগত কোনটো শব্দ মিলি আছে ওকে তো ডিৰ লগত এটো ই ডি ই +1 হৈ আছে হল আৰৰ লগত আই এটো বহুত ডাঙৰ মানে প্লাস হৈ গৈছে গতিকে এটো অকমান সম্ভৱ নহয় ওকে i2 ইয়াত আছে r2 ইয়াত আছে ওকে d2 ইয়াত আছে r2 ইয়াত আছে ওকে i2 ইয়াত আহিছে e2 আকৌ ইফালে আহিছে v2 আকৌ ইয়াত আছে n2 আকৌ ইয়াত আছে তো অকমান জাগাবোৰ কমপ্লিটলি এনেকৈ হোৱা নাই যে দূৰে দূৰে পৰি গৈছে কিন্তু এটা বস্তু সিওৰ ইয়াতে আমি কোনবা এটা শব্দ বাকি শব্দবোৰ যদি চাও মানে লেটাৰবোৰ যদি চোৱা যায় ইয়াতে আলটিমেটলি d ইয়াতো আছে r ইয়াতো আছে i ইয়াতো আছে v ও আছে e ও আছে n ও আছে আমি এটা বস্তু গম পাইছো প্লাস বা মাইনাস হোৱা নাই আর প্লাস বা মাইনাস হলে সব লেটার একে একে না থাকিলে হয় যেটা এনেকৈ ধৰ মই ভাবিছো +1 হে +1 বা -1 থাকিলে সব লেটার একে না থাকে কমপ্লিট বদলি যাব কিন্তু ইয়াতে এটা বস্তু গম পাইছো যেটো ইয়াৰ প্ৰতিটো আলফাবেট মোটামুটি একেই আৰু যদি আলফাবেট খিনি কমপ্লিট একে থাকে দেন তুমি 100% সিওর ইয়াত কিবা এটা পজিশন ৰিপ্লেস হৈ আছে কাৰোবাৰ সিটত কোনোবা বহি আছে বা সিটবোৰ চেঞ্জ হৈ আছে সেই বস্তুটো ধৰিব লাগে বুজি পাইছেনে সবচোন অকমান আৰু সেই বস্তুটো ধৰিব জানিব লাগিব আপুনি ক্লিয়াৰ ওকে হ'ব তো এই বস্তুটো ধৰিব লাগিলে আপুনি কেনেকৈ কোনোবা কাৰোবালৈ ইন্টাৰচেঞ্জ হৈছে নেকি আমি চাব লাগে কোনোবা কাৰোৰ লগত কিবা চেঞ্জ হৈছে নেকি হেতু চাব লাগে ঠিক আছে তো দ্যাট মিন্স যেহেতু আলফাবেট খিনি চেঞ্জ হোৱা নাই কমপ্লিট আলফাবেট খিনি একে আছে আপনি ইয়াতে কৰবাত না কৰবাত পজিশন চেঞ্জ হৈছে আমি এই পজিশনটো বিচাৰি উলাব লাগে তাৰ পিছত আমি গম পাম এই শব্দটোৰ লগত সেই পজিশনটো আমি এপ্লাই কৰিব মানে ট্রাই কৰিম কোৱেশ্চন ইয়ালৈকে বুজি পাইছা কোৱেশ্চন আমি এটা বস্তু গম পাইছো লেটাৰবোৰ চেঞ্জ হ'লে আমি পজিশন চেঞ্জ কৰিব লাগিব তো আমি অকমান ইয়াত নাম্বাৰিং কৰি লৈছো আপৰে সাপোজ ডি আৰ আই ভি ই আৰু লগত আছে এন ইয়াতে আছে ই আই ডি আৰ ভি এন so 1 2 3 4 5 6 ওকে এটো 1 ইয়াত দুটা দুটা পেয়াৰ হিচাপে 1 পেয়াৰ থাকে ন এটা চোৱা 2 আৰু 3 দেখিছা 2 আৰু 3 সাপোজ দিস ইজ 2 দিস ইজ 3 পেয়াৰ টু মিলাবা দে 4 আৰু 5 টু সোৱা 4 আৰু 5 দিস ইজ 4 দিস ইজ 5 হল ওকে ক্লিয়াৰ আৰু 6 টু ইয়াতে আছে মানে আলটিমেটলি কথা নাই এনেকৈ বেলেগ একো ৰাস্তা নাই 1 টু ইয়াত আছে 2 3 4 5 6 এটো এটা ৰাস্তা আছে বেলেগ একো ৰাস্তা নাই ওকে তো এই ওয়ার্ডটো যদি মই চাব যাম বি ই জি ইউ এম ওকে তো ইয়াতে 1 2 3 4 5 ওকে তো 1 2 ধৰা ইমান মানে যদি মই 1 2 দিউ সাপোজ বি বি টু যদি ইয়াত দিউ মাজত কবাত বি আছে ওকে ইয়াতো বি আছে ইয়াতো বি আছে ইয়াতো বি আছে ওকে 1 2 ইয়াত থাকিলে 2 3 2 সাপোজ 2 2 মই ইয়াত ৰাখিছো 3 2 মই ইয়াত ৰাখিছো বি ই জি কোখত ই বা জি কবাত আছে ইয়াতে মই দেখিছো ই জি এটা আছে ওকে ইয়াত এটো বাৰু নাই অপচন গুছি গল ওকে তো মই ইয়াতে 2 দিছো ইয়াতে মই 3 দিছো ওকে থাকিল 4 5 তো 4 2 মই ইয়াত দিছো 5 2 মই ইয়াত দিছো জাস্ট অকমান মিলাব ট্রাই কৰা গৈছে কমপ্লিট কোৱেশ্চনটো এটা কনফিউজন টাইপ বস্তু আছে দেখিছা নাম্বাৰিং আৰু পজিশনটো কমপ্লিট অকমান কমপ্লিট বেলেগ টাইপৰ আছে তো এটো এটা ৰাস্তা আছে 1 2 3 4 5 6 তো ইয়াতে 1 2 3 4 5 এনেকৈ কিবা আছে নেকি এম জি বি ই ইউ এম জি এস তো অপচন বি টু সাগে কারেক্ট হ'ব আৰু তোমাৰ মাইন্ডত যদি কিবা এনেকুৱা বেলেগ কিবা প্যাটাৰ্ন দেখিছে এবাৰ শেয়াৰ কৰিব পাৰা কাৰণ ৰিজনিং হয় ইয়াত কোনো এনেকুৱা হেনেকুৱা নহয় কি যে মই কোৱাটো শুদ্ধ হ'ব তুমি যদি বেলেগ কিবা প্যাটাৰ্ন দেখিছা এবাৰ জনাব পাৰা একো নাই একদম শেয়াৰ কৰিব পাৰা একদম নিশ্চিত মনে শেয়াৰ কৰিব পাৰা তাত কোনো সন্দেহ নাই ঠিক আছে তুমি যদি বেলেগ কিবা প্যাটাৰ্ন দেখিছা ওকে এই বেলেগ যদি কিবা চকুত প্যাটাৰ্ন পৰিছে কিন্তু মোৰ চকুত ইয়াতকে বেলেগ আৰু প্যাটাৰ্ন চকুত পৰা নাই আৰু যদি কিবা ভাবিবা কিবা বেলেগ প্যাটাৰ্ন আছে একদম কব পাৰা একদম কমফৰ্টেবলি কব পাৰা একো তাত মানে ডিসকাশন যিমান হ'ব হিমান সলিউশন ওলাব ওকে মোৰ চকুত এনেকৈ পৰিছে 1 টু মাজত মই 2 3 4 5 6 মিলাব বিচাৰিছো 1 টু 1 2 3 4 5 মই মিলাব চেষ্টা কৰিছো পেয়াৰ হিচাপত হেতুৱে পাইছো তাত বেলেগ বেলেগ দেখা নাই ওকে তো চাব পাৰা এবাৰ দেখাব পাৰা ওকে নেক্সট ওয়ান প্লিজ ওকে তো ইয়াতে প্লাস সিম্বল ডালে ওকে প্লাস সিম্বল ডালে ডিভিজন মিনিং কৰি আছে ওকে আৰু ইনটু সিম্বল ডালে এডিশন মানে প্লাস মিনিং কৰি আছে মাইনাস ডালে মাল্টিপ্লিকেশন মানে ইনটু মিনিং কৰি আছে আৰু এই যেটো কমা নহয় এক্সুৱেলি এটো যে ডিভাইড হ'ব লাগিছিল মেবি এটো ডিভাইড ওকে ডিভাইড হ'ব লাগিছিল ডিভাইড টু সাবট্ৰেকশন মিনিং কৰি আছে তো যিকোনো এটা মই এক্সাম্পল লৈছো দে যিকোনো এটা জিএম এনে আহিছে তো যিকোনো এটা এক্সাম্পল লৈছো সব 36 ইনটু দেখিলে আমি কি লব দিছে প্লাস
তাছত 6 প্লাস দেখিলে আমাক কি লব দিছে ডিভাইড তো ডিভাইড লৈছো ওকে প্লাস কোনি আছে 7 ডিভাইড দেখিলে আকৌ কি লব দিছে ইনটু লগত কোনি আছে 2 আৰু মাইনাস দেখিলে কি লব দিছে ডিভাইড দেখিলে কি লব দিছে সাবট্ৰেকশন ওকে ডিভাইড দেখিলে সাবট্ৰেকশন আৰু ইনটু মাইনাস দেখিলে কিমান ইনটু তো ইয়াতে হলে কোনটো ফোকাস কৰিব লাগে যে হলে ডিভাইড কৰিব পাৰা কাৰণ ইয়াতে যিটো ভ্যালুটো যেটো গটা নম্বৰ আছে তো গটা নম্বৰ থাকিলে হলে ডিভাইড যাব লাগিব ওকে ডিভাইড কেতিয়া বহিব ডিভাইড বহিব কেতিয়া প্লাসৰ জায়গা তো প্লাসৰ জায়গা হিনি সোৱা এটো প্লাসৰ জায়গা যদি ডিভাইড বহে চান্স আছে কাৰণ 6 দিয়া ডিভাইড যায় এটো প্লাসৰ জায়গা যদি ডিভাইড বহে চান্স আছে 6 দিয়া ডিভাইড যায় আৰু কত প্লাস আছে এটো প্লাসৰ যদি ডিভাইড বহে 3 দিয়া ডিভাইড যায় কিন্তু এটো প্লাসৰ জায়গা যদি ডিভাইড বহে 6 দিয়া ডিভাইড না যায় গৰে অপচন এ টো মই কাটি দিছো বাকি তিনটাৰ মাজত কিবা না কিবা এটা ৰিলেচন আহিব ওকে তো এই তিনটা তুমি এবাৰ ট্রাই কৰিছো আভা সপোজ মই এ টো চাই লাভ নাই তো বি টো যদি মই চাও 36 প্লাস মানে হৈছে কিমান ডিভাইড লগতে 6 লগতে আছে মাইনাস মাইনাস মানে কি আছে ইনটু লগতে আছে 3 ইনটু মানে কি আছে প্লাস লগতে আছে কিমান 5 ডিভাইড মানে কি আছে মাইনাস লগত কি আছে 3 হল 6 দিয়া ডিভাইড কৰিলে কিমান 6 6 3 কিমান 18 লগত কি আছে 5 ৰ পৰা 3 গলে আকৌ কিমান থাকিব ইয়াতে 2 18 দুই কিমান 20 কিন্তু ইয়াত কি আছে 24 এটো অপচন গুছি গল তোমাৰ দুটা অপচন মই সিলেক্ট কৰি দিয়ে দিলো এই দুটা অপচন তুমি চাব লাগে কোনটো অপচন হ'ব এটাটো বুজি পাইছা ওকে জাস্ট এটা ক্লাস দিছো আৰু যদি ৰিজনিং ক্লাস লাগে জনাবা আৰু বেলেগ বেলেগ কন্টেন্ট আছে ঠিক আছে তো আৰু যদি কিবা ক্লাস লাগে বুলি ভাবা তুমি এবাৰ জনাই দিবা তো মই দিব মানে চেষ্টা কৰিম হ'ব এটো কোৱেশ্চন ম্যাট্ৰিক্সৰ হয় ম্যাট্ৰিক্সৰ কোৱেশ্চন কেনেকুৱা আছে ইয়াতে এটা শব্দ আছে এল এ এন ই এই শব্দটোৰ লগত অপচনখিনি মিলাব লাগে আবাৰে ইয়াতে প্ৰথম কি আছে এল ইয়াতে এল বিচাৰিম এল বিচাৰিছো তে এলৰ ইফালৰ নম্বৰ কি আছে 1 ইফালৰ নম্বৰ কি আছে 1 এল মানে 11 হ'ব পাৰে আৰু কবাতে এল আছে আৰু এটা এল আছে এল মানে ইফালে আছে 3 ইফালে আছে 1 দ্যাট মিন্স 31 মানে এল হ'ব পাৰে আৰু কবাতে এল আছে নেকি আৰু কবাতে এল ইয়াতে নাই ইয়াতে এল তো এলৰ কাম হৈ তে এল মানে 11 হ'ব পাৰে 31 হ'ব পাৰে নেক্সট লেটাৰ কি আছে এ তো এ কবাত বিচাৰা এ কবাত বিচাৰা মই এ টো যদি মই বিচাৰো এ কোড আছে ইয়াতে এটু লাইন ইয়াতে এ নাই ইয়াতে এ দেখি এ মানে 6,6 হ'ব পাৰে হল আকৌ এ মানে 8 আৰু 7 মানে 87 হ'ব পাৰে আকৌ এ আছে এ মানে 9 হ'ব পাৰে একাটা এৰ ভ্যালু হৈ গল ওকে এইবাৰ আমি আকৌ বেলেগ ভ্যালু এটা লম এইবাৰ নেক্সট কি লাগে আমাক n তো n মানে কি আছে চাও n বিচাৰিম ইয়াতে n দেখিছো n ৰ ইফালে কি আছে 3 ইফালে কি আছে 2 দ্যাট মিন্স 32 আকৌ ইয়াতে n নাই আকৌ ইয়াতে কবাত n আছে n ওকে n নাই হৈ গল নেক্সট কোনি আছে আৰু ই আছে তো ই টো বিচাৰা এবাৰ তুমি ই টো বিচাৰা ই টো যদি বিচাৰা ইয়াতে ই কোড আছে ইয়াতে ই নাই বাৰু ইয়াতে এটা ই দেখি ই মানে ইয়াতে 9 আছে ইয়াতে 7 দ্যাট মিন্স 97 ইয়াতে আকৌ এটা ই আছে ইয়াতে 5 ইয়াতে 8 দ্যাট মিন্স মান মানে ইফালৰ নম্বৰটো আগত লবা ইফালৰ নম্বৰটো পিছত লবা হল হ'ব ওকে হৈ গল আৰু ই আছে নে ওকে আৰু এটা ই আছে তো ই কি আছে 7,79 আকৌ এটা ই আছে ইয়াতে কি আছে 8 and 88 ওকে আৰু কবা দি আছে নেকি নাই ন ক্লিয়াৰ হৈছে সবৰে ওকে এটা আমি ইয়ালে অপচনটো মিলাম তো এল মানে 11 আৰু 31 হ'ব পাৰে প্ৰথম যে এলৰ ভ্যালু 11 ইয়াতো আছে 31 ইয়াতো আছে 11 ইয়াতো আছে 31 ইয়াতো আছে ওকে হৈ গল এৰ ভ্যালু 66 ওকে ইয়াতো এৰ ভ্যালু 66 আছে নেক্সট এৰ ভ্যালু 66 ইয়াত আছে এৰ ভ্যালু 67 এৰ ভ্যালু নাই দেখিছা এটো এল এ এন ই বুজি পাইছানে এটো এ এৰ ভ্যালু 67 আছে নেকি ওপৰত নাই এটা অপচন বি টো গুছি গল ইয়াতে কি আছে 87 ওকে এটো আছে ওকে নেক্সট কোনি আছে n মানে কি 32 n মানে 33 ইয়াতে 33 ইয়াত 32 ইয়াত 32 মিলিছে হৈ গল নেক্সট কি আছে ই মানে চালক লাষ্টত এটো অপচন গুছি গল কাৰণ ইয়াত 33 নে এটো অপচন গুছি গল এটো অপচন গুছি গল ইয়াত দুটা এটো অপচনটো গুছি গৈছে তেনে অপচন দিয়ে কাৰেক্ট তথাপি মিলাই চোৱা 97 আছে ইজ জাগা 97 দ্যাট মিন্স এই যোনটো প্যাটাৰ্ন 31 এর জায়গাত আছে চোৱা 87 বিৰ ঘৰত আছে 32 এনৰ ঘৰত আছে এটো ইৰ ঘৰত আছে দ্যাট মিন্স এটুক ম্যাট্ৰিক্সৰ কোৱেশ্চন বুলি কয় বুজি পাইছা সবে এটু ম্যাট্ৰিক্সৰ কোৱেশ্চন বুলি কয় আৰু ম্যাট্ৰিক্সৰ কোৱেশ্চন এ তুমি এনেকৈ কৰিব লাগিব হ'ব পাৰিম ওকে তো এটো আকৌ অকমান আগত দিয়া কোৱেশ্চনটো আকৌ এবাৰ আহিছে
ওকে দ্যাটছ ইট তো আৰু যদি কিবা এনেকুৱা কুৱেশ্যন লাগে মই দি থাকিম প্ৰেক্টিছ কৰি থাকিবা বহুত কুৱেশ্যন আছে তো যিমানখিনি পাৰোঁ সিমানখিনি কুৱেশ্যন কৰিম ইজিও আহিব আৰু এটা দুটা কমপ্লিকেটেড কুৱেশ্যন থাকিব যদি ভাবিব লগা হয় তো যিখিনি পাৰোঁ সেইখিনি মই দিবলৈ চেষ্টা কৰিম ঠিক আছে পঢ়ি থাকিবা আৰু চাই থাকিবা আপোনাৰ আপোন চিনে একেলগে ধন্যবাদ